অসম আৰক্ষীৰ বাবে সাজু হৈছে দলগাঁও অঞ্চলৰ যুৱক যুৱতীসকল। 200ৰো অধিক যুৱক যুৱতী ব্যস্ত হৈ পৰিছে শাৰীৰিক অনুশীলনত। দেশমাতৃৰ সেৱা আগবঢ়াবৰ বাবে কঠোৰ অনুশীলনত ব্যস্ত এজাক তৰুণ তৰুণী। নিতৌপুৱা 4 বজাৰ পৰা আবেলি 6 বজালৈ বিভিন্ন শাৰীৰিক অনুশীলনত ব্যস্ত থাকে দলগাঁৱৰ বীজপামত। অসম আৰক্ষীত 5325 জন আৰক্ষীৰ নিযুক্তিৰ বিজ্ঞাপন দিয়াৰ লগে লগেই এনেদৰে দলগাঁৱৰ বিভিন্ন অঞ্চলৰ গাঁৱৰ এইসকল যুৱক যুৱতীয়ে বুকুত অযুত সপোন লৈ কঠোৰ অনুশীলন কৰি নিজকে প্ৰস্তুত কৰি তুলিছে। যুৱকসকলে প্ৰায় 3200 মিটাৰ আৰু যুৱতীসকলে 1600 মিটাৰকৈ দৌৰাৰ লগতে ব্যায়াম আদি কৰি নিজকে সম্পূৰ্ণ কৰি কেৱল নিযুক্তি পৰীক্ষালৈ অপেক্ষা কৰিছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত সকলো চাকৰি স্বচ্ছ আৰু নিকাভাৱে অনুষ্ঠিত কৰাৰ বাবে সকলো যুৱক যুৱতী আশাবাদী। কঠোৰ শ্ৰম যেনেদৰে কৰিছে তেনেদৰেই ফল পাই নিজৰ ঘৰখনৰ লগতে অঞ্চলৰ সপোন বাস্তৱায়িত কৰাৰ আশা তেওঁলোকৰ। ইয়াত কমেও 180 বা 200 জন ল'ৰা ছোৱালী ইয়াত প্ৰশিক্ষণ কৰি আছে। ইয়াত ধৰা সকলোৰে টাইমিংটো ভালেই আছে আৰু ধৰা অক্টোবৰৰ 3 তাৰিখৰ পৰা ফিজিকেল হ'ব। ফিজিকেলৰ কাৰণে সকলোৱে ধৰা যে ভালে এটা প্ৰেক্টিছ কৰি আছে। ইয়াত ভালে টাইমিঙত মাৰে, ধৰা 10-15 জন বেছি আছে, 11 ডাউনে মাৰে। মই এতিয়া এক্সেলেণ্ট মাৰি আছোঁ 10 মিনিটত। ইয়াতে ধৰা ছাৰ নাই যে পাৰ্চনেলি কৰিব লাগে। ৰানিং কৰাৰ আগত অলপ এক্সাৰচাইজ কৰোঁ, তাৰ ৰানিঙৰ পিছত নিজে নিজে এক্সাৰচাইজ কৰিব লাগে, লং জাম্প মাৰা হয়। ইয়াত ধৰা যে 200 জনৰ ভিতৰত 200 জনে লং জাম্পত এক্সেলেণ্ট মাৰে। আৰু পোষ্ট মুকলি হৈছে আৰু আমি 2023ত এপ্লাই কৰিছোঁ অসম পুলিচত। যিহেতু আমি 2023 চনত অসম পুলিচৰ যিখন পোষ্ট ওলাইছে তাত এপ্লাই কৰিছোঁ আৰু এই পোষ্টৰ চাকৰি পাবৰ কাৰণে আমি 1-2 বছৰ ধৰি আমি দৌৰি আছোঁ। দলগাঁৱৰ পৰা খৰ্গেশ্বৰ চৌধুৰীৰ ৰিপৰ্ট, দি নৰ্থ ইষ্ট।